নমস্কাৰ স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লে যিসকলে চৰকাৰী ঘৰ পাব বিচাৰে বা চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰাব বিচাৰে তেখেতলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ জব কাৰ্ড এই জব কাৰ্ডটো নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰ পোৱাটো সম্ভৱ নহয় কাৰণ জব কাৰ্ডৰ জৰিয়তে আপোনাৰ টকাবোৰ সোমায় আৰু এই জব কাৰ্ড আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব অনলাইন কৰিব নে অফলাইন কৰিব বা অফলাইন কৰিলে আপোনালোকে কি কি ডকুমেন্টছৰ প্ৰয়োজন হয় বা অনলাইন কৰিলে কি কি ডকুমেন্টছৰ প্ৰয়োজন হয় সকলো কথা কম এইটো ভিডিঅ'ত আৰু জব কাৰ্ড যদি আপোনালোকৰ অলৰেডি আছে তেন্তে আপোনালোকে জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব সেইটো কথা আপোনালোকক মই জনাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে জব কাৰ্ড অনলাইন এপ্লাই কৰিব নোৱাৰে আমাৰ অসমত এতিয়ালৈকে অনলাইন এপ্লাই কৰাৰ প্ৰচেছটো মুকলি কৰা নাই চৰকাৰে বহুত ভিডিঅ' আপোনালোকে ইউটিউবত পাব যে অনলাইন আবেদন কৰিব পাৰি থাম্বনেলত আপোনালোকে চাব অনলাইনত আবেদন কৰিব পাৰি কিন্তু পাছত গৈ আপোনালোকে দেখে অনলাইন আবেদন কৰিব নোৱাৰে তেনেকৈ কিছুমানে থাম্বনেল দিয়ে অনলাইন কৰিব পাৰে বুলি কিন্তু থাম্বনেলত দিলে নহব বস্তুতে আপোনালোকক দেখাব লাগিব অনলাইন কেনেকৈ কৰিব পাৰি চাওক অনলাইনটো কৰিব নোৱাৰে আপোনালোকে গম পালে এতিয়া অফলাইন কেনেকৈ কৰিব পাৰি সেইটো আপোনালোকে জানি লওক অফলাইন কৰিবলৈ আপোনাৰ যোনটো ব্লক হয় সেইটো ব্লকত গৈ আপোনালোকে কৰিব পাৰে বা আপোনালোকে পঞ্চায়ত অফিচত গৈ কামটো কৰিব পাৰে চাওক পঞ্চায়ত অফিচত গৈ কামটো কৰিলে আপোনালোকৰ প্ৰচেছ অলপ স্লো হ'ব পাৰে কাৰণ আকৌ ব্লকত যাব ব্লকৰ পৰা আকৌ আহিব বস্তুটো যদি আপোনালোকে ডাইৰেক্ট ব্লকত গৈ কামটো কৰে তেন্তে কিন্তু অলপ ফাষ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে এক নম্বৰ কথা আৰু আপোনালোকক কি কি ডকুমেন্টছ লাগিব আপোনালোকক লাগিব আধাৰ কাৰ্ড ঠিক আছে আধাৰ কাৰ্ডটো আজিকালি গোটেই কামতে প্ৰয়োজন হয় আৰু আপোনালোকক ৰেচন কাৰ্ড লাগিব ঠিক আছে কোনোবা কোনোবা ক্ষেত্ৰত আপোনালোকক গাঁওবুঢ়াৰ কি লিখা প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব পাৰে বা সেইটো বিচাৰে আৰু ভোটাৰ কাৰ্ডটো আপোনালোকক লাগিব পাৰিলে আপোনালোকে যোনটো আপোনাৰ আধাৰ লিংক যোনটো একাউণ্ট নাম্বাৰ সেইটো আপোনালোকে লগত ৰাখিব সেইটো লৈ যাব পাৰে আৰু এটা কথা আপোনালোকৰ যোনটো আধাৰ লগত লিংক থকা মোবাইল নাম্বাৰ সেইটো প্ৰয়োজন হ'ব পাৰে সেইকেইটা ডকুমেন্টছ আপোনালোকে মনত ৰাখক সেইকেইটা ডকুমেন্টছ লৈ গৈ আপোনালোকে ব্লকত যাব পাৰে বা আপোনালোকে পঞ্চায়ত অফিচত যাব পাৰে দুটো অকমান খৰচ হ'ব পাৰে আপোনালোকক কাৰণ কামটো অলপ ফাষ্ট প্ৰচিডিউৰ যদি কৰাব বিচাৰে সেইকেইটা ডকুমেন্টছ লৈ গৈ আপোনালোকে অফিচত গৈ কামটো কৰাব পাৰে কামটো কমপ্লিট হোৱাৰ পাছতে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আপোনাৰ জব কাৰ্ড নাম্বাৰ বা আপোনালোকে কেনেকৈ জানিব পাৰিব আপোনাৰ জব কাৰ্ড নাম্বাৰটো চাওক অতি সহজ প্ৰচেছ আপোনালোকে অনলাইনত গৈ আপোনালোকৰ যোনটো জব কাৰ্ড সেইটো ডাউনলোড কৰিব পাৰে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়াইছো সেই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাব কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰি অনলাইনৰ পৰা আপোনালোকে চাব পাৰিব আপোনাৰ যোনটো জব কাৰ্ড আৰু সেইটো কেনেকৈ আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব ভিডিঅ'টো চাই লওক আৰু এই ভিডিঅ'টো লাইক এটা কৰিব আৰু লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ মই এনে ধৰণৰ চৰকাৰী ৰিলেটেড যিকোনো আঁচনি বা স্কিমবোৰৰ কথা মই এই চেনেলত আপলোড কৰি থাকো আপোনালোকে কি কৰিব যিকোনো এটা ব্ৰাউজাৰ খুলি সিম্পলি সাৰ্চ কৰিব জব কাৰ্ড ডাউনলোড আসাম বুলি সিম্পলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো অপচন ওলাব মহাত্মা গান্ধী এনৰেগা তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে অলপ ৱেইট কৰিব ইয়াতে লোডিং ল'ব পাৰে চাওক ইয়াতে আপোনাৰ দেখা পাইছে ডিস্ট্ৰিক্ট আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব মই ইয়াতে দেখাই আছো চাওক ইয়াতে মই নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিছো আপুনি নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পাছতে ইয়াতে ব্লক ওলাই গৈছে আপোনাৰ কোনটো ব্লক হয় সেইটো সিলেক্ট কৰিব ব্লক সিলেক্ট কৰাৰ পাছত ইয়াতে পঞ্চায়ত আপোনাৰ যি হয় সেইটো সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পাছতে আপোনালোকৰ স্ক্ৰিনত এনেকৈ শো হৈ যাব গ্ৰাম পঞ্চায়ত ৰিপৰ্ট বুলি তেনেকৈ শো হৈ যাব আপোনালোকে দেখা পাইছে বাকিবোৰ আপোনালোকে চাই ফুৰিব নালাগে ইয়াতে চাব জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপোনালোকে দেখা পাইছে জব কাৰ্ড ৰিলেটেড ৰিপৰ্ট এই 3 নম্বৰ অপচনটো জব কাৰ্ড /এমপ্লয়মেণ্ট ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে দেখা পাইছে জব কাৰ্ড /এমপ্লয়মেণ্ট ৰেজিষ্টাৰ এনেকৈ এটা লিষ্ট আপোনালোকৰ ইয়াতে শো হৈ যাব ইয়াতে আপোনালোকে দেখা পাইছে বহুবোৰ নাম ওলাই যাব ইয়াতে এক্টিভ দেখাই আছে সেইকেইটা চলি আছে বৰ্তমান কামত ইউজ কৰি আছে এনৰেগাৰ কামত আৰু বাকিবোৰ ইনএক্টিভ হৈ থাকিব পাৰে আপোনালোকে কি কৰিব যদি আপোনালোকে এইটো মোবাইলত চাই তেন্তে মোবাইলত চালে এটা প্ৰবলেম আছে সেইকাৰণে আপোনালোকক মোবাইলত দেখুৱা নাই এটা চাওক মোবাইলত যদি আপোনালোকে চাই এটা এটাকৈ আপোনালোকে বিচাৰিব লাগিব চাওক ইয়াতে আপোনালোকে কন্ট্ৰল C কৰি মোবাইলতে ফটকনে আপোনাৰ নামটো উলিয়াব নোৱাৰে মই এতিয়া কি কৰিম ফৰ এক্সাম্পল মোৰ নাম মই ইয়াতে সাৰ্চ কৰিম আপোনালোকে সিম্পলি যদি ল্যাপটপত চাই Ctrl+F ক্লিক কৰি আপোনালোকে আপোনাৰ নামটো ইয়াতে সিলেক্ট কৰি চাব পাৰে চাওক মই ফৰ এক্সাম্পল মই এটা নাম ইয়াতে মই সাৰ্চ কৰি দেখাম আপোনালোকক বিমল চাওক বিমল সাৰ্চ কৰাৰ লগে লগে বিমল নামৰ যিমান আছে আপোনালোকৰ পঞ্চায়তত সেই নামবোৰ ইয়াতে শো হৈ যাব বি এলফাবেটেৰে
তেনেকৈ আপোনালোকে চিম্পলি চাৰ্চ কৰিব পাৰিব বা আপোনাৰ লগত যদি আপোনাৰ জব কাৰ্ড নাম্বাৰ আছে সেই জব কাৰ্ড নাম্বাৰটো এইটো যেনেকৈ চিৰিজটো দিয়া আছে AS/11/01/091 এনেকৈ আপোনালোকে এণ্টাৰ কৰি চাৰ্চ কৰিব পাৰিব সেইটো এটা ভাল এডভান্টেজ হয় আপোনালোকে লেপটপ বা ডেস্কটপত চালে মোবাইলত চালে আপোনালোকে কিন্তু বিচাৰিব লাগিব ফৰ এক্সাম্পল মই ইয়াতে যিকোনো এটা সিলেক্ট কৰি লৈছো সো এইটো সিলেক্ট কৰিলো ইয়াত সিলেক্ট কৰাৰ পাছতে আপোনালোকে দেখা পাইছে এনেকৈ জব কাৰ্ড ডিটেইলছটো শো হৈ যাব আৰু আপোনালোকে এইটো প্ৰিন্ট আউট ল'ব পাৰে যদি লেপটপত কৰি আছে Ctrl+P এন্টাৰ কৰি দিওঁ সো Ctrl+P কৰাৰ লগে লগে আপোনালোকে সেভ কৰিব পাৰে বা প্ৰিন্ট আউট ল'ব পাৰে এনেকৈ আপোনালোকে জব কাৰ্ড অতি সহজে মাত্ৰ 1 বা 2 মিনিট মানৰ ভিতৰতে ডাউনলোড কৰিব পাৰিব যদি ভিডিও ভাল লাগিলে আপোনালোকে লাইক কৰিব লগতে চেনেলত যদি নতুন তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে আনি থাকো তেন্তে আজি ভিডিঅ ইমানতে সামৰিছো আমি অন্য এটা ভিডিঅৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম